1700 বিঘা মাটিত ধান খেতি চপাবলৈ জাপানৰ পৰা আহিল মেচিন। ধান চপাই ট্ৰেক্টৰে নি খেতিয়কৰ ঘৰে ঘৰে দিলে ধান। বস্তাই বস্তাই খেতিয়কে ভগাই ললে ধান। এড্ৰেছ গহপুৰৰ ডুবিয়াৰ জাৰণীগাঁৱৰ সুপুত্ৰ তথা আন্তঃৰাষ্ট্ৰীয় প্ৰখ্যাত চিকিৎসক ডাক্তৰ নোমল চন্দ্ৰ বৰাৰ অভিনৱ পদক্ষেপ। গুৱাহাটীৰ জিএনআৰচিৰ স্বত্বাধিকাৰী ডাক্তৰ নোমল চন্দ্ৰ বৰাই নিজৰ জন্মস্থানৰ খেতিয়কক সহায় কৰিবলৈ ল'লে সুন্দৰ পদক্ষেপ। এই প্ৰজেক্টটো একচুৱেলি ডক্টৰ নোমল চন্দ্ৰ বৰাৰ এটা সপোনৰ প্ৰজেক্ট। তেখেতে আমাৰ এই স্থানীয় ৰাইজৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আৰু তেওঁলোকৰ স্বাস্থ্যৰ যিটো বৰ্তমান অৱস্থা হৈছে তাৰ উন্নতিৰ ব্যৱস্থা কৰিবৰ কাৰণে এই প্ৰজেক্টটো তেওঁ হাতত লৈছিলে। চলিত বৰ্ষত প্ৰায় 1700 বিঘা মাটিত নিজৰ খৰচত খেতি কৰি ধান যোগান ধৰিলে শ শ খেতিয়ক। এতিয়া আমি এবাৰ প্ৰায় 1700 বিঘা মাটি খেতি কৰিছোঁ এণ্টায়াৰ ডুবিয়া এৰিয়াত। খেতিয়কসকলক সহায় কৰিবলৈ এই প্ৰকল্পৰ নাম দিলে ডুবিয়া উন্নয়ন প্ৰকল্প। এইটো প্ৰজেক্ট আচলতে পাইলট প্ৰজেক্ট ডুবিয়া এৰিয়াত। এই প্ৰজেক্টটো লোৱা হৈছে যে আমাৰ ৰাইজ মানুহখিনিৰ যিখিনি ৰাইজ দুখীয়া মানুহ তেওঁলোকৰ আৰ্থিক উন্নয়নৰ কাৰণে প্ৰথম চিন্তা কৰা হৈছে, লগে লগে তেওঁলোকৰ শাৰীৰিক অৱস্থাটোৰ উন্নতিৰ কাৰণে চিন্তা কৰা হৈছে। নিজে ধানৰ বীজ দিয়াৰ পৰা আৰম্ভ কৰি ধান চপোৱাৰ দায়িত্ব ল'লে জেনাৰ্চিৰ এগ্ৰটেক প্ৰাইভেট লিমিটেড। ইয়াত একো দিবলগীয়া হোৱা নাই অ'নাৰে। আমি ইয়াতে যিমানখিনি ইনভেষ্ট কৰিব লগা হৈছে মেচিনেৰীৰ পৰা ধৰি বাকী সাৰ বা পানী যিমানখিনি যোগান ধৰিবলগীয়া হৈছে গোটেইখিনি কিন্তু আমাৰ প্ৰজেক্টৰ পৰা কৰা হৈছে। এনেদৰে খেতিয়কৰ মাটিত আধি কৰি কোম্পানীটোৱে গ্ৰহণ কৰে মাত্ৰ 45% উৎপাদিত ধান। 10% ধানৰ পৰা উপাৰ্জিত টকা জমা কৰে খেতিয়কৰ স্বাস্থ্য কল্যাণত। আৰু 10% এই যিসকল 10% মানে আচলতে 5% জিএনআৰচি এগ্ৰিটেকৰ পৰা দিয়া হৈছে, 5% অ'নাৰৰ পৰা লোৱা হৈছে, টোটেল 10%। এই 10%টো তেওঁলোকৰ স্বাস্থ্যৰ হিতানত এটা কৰ্পাছ ফাণ্ড তৈয়াৰ কৰা হৈছে। এই কৰ্পাছ ফাণ্ডটোৰ জৰিয়তে তেওঁলোকৰ ফেমিলি একদম নেউলি বৰ্ণ বেবীৰ পৰা গোটেই ফেমিলিটোক কভাৰ কৰি লোৱা হৈছে। খেতিয়কসকলে লাভ কৰে 55% ভাগ। আধুনিক কৃষি পদ্ধতিৰে এই জেনাৰ্চিৰ লগতহে খেতি কৰি সুখী খেতিয়কসকল। এতিয়া জেনাৰ্চি আমাৰ ইয়াত 5খন গাঁৱৰ যিটো খেতি কৰি আমাক দেখুৱালে উৎপাদনটো আগতকৈ আমি এগুণ দেগুণ আমি বঢ়াই পাইছোঁ। আগতকৈ যথেষ্ট আমি লাভৱান হৈছোঁ। কিন্তু মই মাটিখিনি খেতি কৰিবলৈ খেলুৱক দি বহুত মই গা বহুত পাতল পাইছোঁ, কাৰণ মানুহক বহুত খেতি কৰিবলগীয়া হৈছে। এই আমাৰতো খেতি কৰা মানুহে নাই, এটা লোৱাই পথাৰত নানামে। গতিকে মই এইবাৰ আৰু ধানো ভাল হৈছে, মই বহুত সুখী মানে। আনকি ডাক্তৰ নোমল চন্দ্ৰ বৰাই জন্মগাঁৱৰ দুখীয়া খেতিয়কৰ বন্ধকী মাটি খুলিও কৰি দিছে খেতি। জেনাৰ্চিৰ পৰা মই উপকৃত হৈছোঁ। মই বহুত হেৰিত আছিলোঁ, এতিয়া মানে তাত মাটি খুলি দিলে। খুলি দিয়াৰ কাৰণে মই ল'ৰা ছোৱালী পঢ়াব পাৰিছোঁ। আগতে বন্ধকত আছিলে, খুলিব পৰা নাছিলোঁ। পঢ়াবৰ কাৰণে ল'ৰা ছোৱালী অসুবিধাৰ কাৰণে। তাৰপৰা এতিয়া খুলিব পৰা নাই। এতিয়া জেনাৰ্চিয়ে খুলি দিছে। খুলি খেতি কৰি আধা মোক দিছে, আধা তেখেতলোকে নিছে। নোমল বাৰ কাৰণে ধন্যবাদ দিছোঁ, নহ'লেতো মই খুলিব নোৱাৰিলোহেঁতেন। ইয়াৰ উপৰিও বহু যুৱকক কোম্পানীটোৰ অধীনত চাকৰি দিলে চিকিৎসকজনে। আমি ইয়াত জেনাৰ্চি যি ডুবিয়া ডেভেলপমেণ্ট প্ৰজেক্ট আছে তাত আমি স্থায়ী কৰ্মী, আমি মাহেকীয়া হিচাপে ইয়াত কাম কৰি আছোঁ। শেহতীয়াকৈ জেনাৰ্চি এগ্ৰটেক প্ৰাইভেট লিমিটেডে আৰম্ভ কৰিবলৈ লৈছে গোমধানৰ খেতি। যে ছেকেণ্ড ক্ৰপ যিটো কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ, অলৰেডি আমি এইটো ডেম' প্লট কৰিছোঁ। এইটো ডেম' প্লটত আপোনালোকে দেখিছে 7 দিনৰ ভিতৰত গোটেই গোমধানখিনি গজি উঠিছে। ধান কাটি আজৰি হোৱা প্ৰায় 20,000 বিঘা মাটিত কৰা হ'ব গোমধানৰ খেতি। আৰু এনেকৈ আমি গোটেই যিখিনি আমি এইবাৰ টাৰ্গেট লৈছোঁ প্ৰায় 15,000 পৰা 18,000 টাৰ্গেট লৈছোঁ। আমি আচলতে সেই টাৰ্গেটটো কিমানখিনি কৰিব পাৰিম অলপ ভাবিছে, কিন্তু আমি এইটো টাৰ্গেট লৈছোঁ। এই প্ৰকল্পৰ বাবে বহিৰাজ্যৰ কৃষি বিজ্ঞানীক দিয়া হৈছে দায়িত্ব। डायरेक्ट 3 काम करती है। आगे इसके ब्लेड्स होते हैं जो मिट्टी को तैयार करती है। इसके बाद में ये फर्टिलाइज़र रखने का हो गया। इसमें मेज का बीज रख दिया जाता है। ये एक ही बार में 3 काम करती है। ये आगे आगे मिट्टी को तैयार करती है, पीछे सीड सोइंग होता जाता है, इसके पीछे बीज सोइंग होता जाता है। तो ये बहुत ही लेटेस्ट मशीन है, किसान के लिए बहुत फ़ायदेमंद है। एक दिन में ये 30 बीघा ज़मीन का प्लांटिंग कर देती है। इसमें हम सरसों, गेहूँ और मक्का और
ये क्या नाम राइस डायरेक्ट कर सकते हैं इसमें डायरेक्ट सीडेड। এইদৰে খেতিৰ জৰিয়তে বিপ্লৱ সূচনা কৰিছে জেনাৰ্জি এগ্ৰটেক প্ৰাইভেট লিমিটেড। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।